এই বুঢ়ীজনী কি আৰামো অনাপত কেৱল বহি বহি খোৱা বেলেগ কাম একোডাল নাই বোৱাৰী চাহ আনিলা আজি আকৌ ভাবিছিলোঁ চাহকাপ খাবই নাপাম নেকি ডাইৰেক্ট ভাতেই দিবা নেকি বৰ দেৰি হৈ গ'ল নহয় লওক মা চাহকাপ খাই লওক বাবা অথনিতেই গা ধুই যোৱা দেখিলোঁ সি অফিচলৈ ৰেডি হৈছে নেকি তুমি ভাত পানী যোগাৰ কৰিলানে নাই বোৱাৰী তাৰ আকৌ দেৰি হ'লে খং উঠিব ভাত বহাই থৈ আহিছোঁ তেওঁক সোনকালে ভাত লাগে সেইটো কথা মই জানো নহয় আপুনি খাওক চাহকাপ খাই লওক দিয়া খাই লওঁ সদায় সদায় কেৱল সেই ভাতকেইটা দিয়াৰ লগতে কাজিয়া পেচাল হৈ থাকে বোৱাৰীজনী তথাপিতো সলনি নহ'ল সেই বোৱাৰীজনীয়ে কাজিয়া পেচাল তৰ্ক কৰিয়েই ভাল পায় তথাপিতো ভাতকেইটা সোনকালে উঠি ৰান্ধি নিদিয়ে সিও লোকৰ তলতহে কাম কৰে অফিচলৈ গৈ পেলাই যদি লোকৰ পৰা গালি শুনিব লগা হয় তেনেহ'লে কাৰণো ভাল লাগিব ভাতকেইটাৰ কাৰণে ৰখি থাকোঁতে যে ল'ৰাটোৱে গৈ অফিচত গালি শুনে এইটো কথা বোৱাৰীজনীয়ে কেতিয়াও বুজি নাপায় লোৱা চাহকাপ খাই লোৱা এতিয়া কেইটা বাজিল এইখিনি সময়ত মই ভাত খাওঁ এইখিনি সময়ত তুমি মোৰ কাৰণে চাহ আনিছা যে ভাত বহাই দিছোঁ চাহকাপ খাই লোৱাচোন আৰে তোমাৰ সদায় দেৰি যে কেতিয়াবাতো তুমি সোনকালে ভাতকেইটা বনাব পাৰা এদিনলৈ তুমি মোক সময়মতে ভাতকেইটা নিদিলা তোমাৰ ভাতৰ কাৰণে ৰখি থাকিলে মই সদায় অফিচত গালি শুনিব লগা হয় আৰে মইতো তোমাৰ কাৰণে ভাত পানী ৰান্ধি আছোঁ তুমি কি 2 মিনিট অকণমান ধৈৰ্য ধৰিব নোৱাৰা নেকি অকণমান শান্তিত থাকাচোন কেলৈ এনেকৈ খং কৰি থাকা ধৈৰ্যটো ধৰি আছোঁ আৰু কিমান ধৈৰ্য ধৰিম আৰু কিমান ধৈৰ্য ধৰাৰ কথা তুমি ক'বলৈ আহিছা এদিন নহয় দুদিন নহয় সদায় সদায় তোমাৰ সেই একেটাই লেঠা তোমাৰ ভাতকেইটাৰ কাৰণে মই সদায় দেৰিকৈ যাব লগা হয় তোমাৰতো মোৰ প্ৰতি কোনো ধান্দাই নাই তুমিতো সোনকালে উঠি ভাতখিনি বহাই দিব পাৰা কিন্তু তুমি সেইটো নকৰা ঘৰখনৰ কিমান কাম গোটেই কাম বনবোৰতো মই অকলে অকলে কৰিব লাগে তোমাৰ মায়ে মোক কিবা এটা কামত সহায় কৰি দিয়া দেখিছানে তুমিও ৰাতিপুৱাই যি অফিচটো বুলি ওলাই যোৱা সন্ধিয়া আহি সোমোৱাহি কোনে মোক কি কামত সহায় কৰি দি পাইছা ৰাতিপুৱা শুই উঠাৰ পৰা মই কোনখিনি সময় বহা দেখিছা ঘৰ সাৰা চোতাল সাৰা বাচন ধোৱা কাপোৰ ধোৱা গোটেই কাম বন কৰি মই এতিয়া আকৌ তোমাৰ কাৰণে ভাত বহাইছোঁ নিধি তুমি ভাত বনোৱা কামটো আগতীয়াকৈ কৰিবা বাকী তোমাৰ যি যি কাম আছে গোটেই কাম পাছত কেতিয়া কৰা কৰি থাকিবা তোমাৰ ভাতৰ কাৰণে মই সদায় দেৰিকৈ গৈ পাওঁ অফিচ তুমি মোক কাম কৰিবলৈ শিকাব নালাগে এইবোৰ সকলো মোৰ কাম মই কেনেকৈ কৰোঁ কেতিয়া কৰোঁ সেইটো মোৰ কথা তুমি মোক বেছি বুজাবলৈ নাহিবা সকলো কাম বন কৰি মই আকৌ ভাতৰ যোগাৰ কৰি দিছোঁ ময়ো কমখন কষ্ট কৰি থকা নাই তোমাৰ ঘৰত তোমাৰ মায়েতো কেৱল বিচনাখনত বহিব জানে টিভিটো চাব জানে আৰু ভাত পানী খাব জানে নিজে খোৱা বাচনখনো কেতিয়াবা ধুই লোৱা দেখিছানে পানী এগিলাচ দৰকাৰ হ'লেও মোক চিঞৰিব একো এটা কাম নিজে কৰি নলয় ইপিনে আকৌ তোমাৰ গৰম গৰম কথা তুমি কি বুলি ভাবা মই কাম কৰা অফিচটো মোৰ কি দেউতাৰ নেকি সেইটো অফিচত মই কৰ্মচাৰীহে বুজিছা সেইটো অফিচ মোৰ দেউতাৰ নহয় মোৰ যেতিয়াই মন যায় মই তেতিয়াই গৈ কাম কৰিবলৈ অফিচলৈ গৈ কিমান গালি শুনিব লাগে সেইটো মইহে জানো গালিহে শুনিব লাগে শুনিবা সেইটোনো কি ইমান ডাঙৰ কথা মই কিবা এখন কাম কৰিলে অকণমান যদি উল্টা পুল্টা হয় বা অকণমান দেৰি হয় তেতিয়া তুমি দেখোন মোক গালি পাৰা কথা শুনোৱা আনকি তোমাৰ মায়েতো মোক কথা শুনাই মই যেতিয়া তোমালোকৰ কথাবোৰ শুনো ময়োতো তেতিয়া ধৈৰ্য ধৰি থাকোঁ কাৰণ মই তোমালোকৰ তলত চলি আছোঁ ঠিক তেনেদৰে অফিচত কথা শুনালেও তুমি ধৈৰ্য ধৰিব লাগিব আৰু সেইখিনি কৰিবলৈকে যদি তুমি নোৱাৰা তেনেহ'লে তুমি কাম কৰা মানুহ এজনী ৰাখি লোৱা তেতিয়া তোমাৰ সকলো কাম টাইম মতেই হৈ থাকিব তুমিতো মোৰ দৰমহাটোৰ কথা নাজানা নহয় মোৰ দৰমহাটোৰ কথা জানিও এনেকৈ কৈছা যে আজি যদি মই বেছিকৈ দৰমহা পালোঁ হয় নহয় কাইলৈ মই কাম কৰা মানুহ এজনী ৰাখি ল'লোঁ হয় আৰু কাম কৰা মানুহ এজনী ৰখা হয় ভাল আছিল তেতিয়া অন্ততঃ মই খোৱা বস্তুখিনি টাইমমতে পালোঁ হয় অফিচ টাইমমতে গৈ পালোঁ হয় আৰু অফিচলৈ গৈও মই কাৰোৰ পৰা গালি শুনিব লগা নহ'ল হয় সকলো ধুনীয়াকৈ টাইমমতে চলি থাকিল হয় আৰু তুমি মোক এটা কথা কোৱাচোন মই যদি কাম কৰা মানুহ এজনী ৰাখিব লাগে তোমাকনো কেলৈ বিয়া কৰাই আনিছোঁ অ' আচল কথাটো এতিয়াহে ওলাইছে তুমি মোক ঘৰলৈ বিয়া কৰাই কিয় আনিছা সেইবোৰ কৰিবলৈ তোমাৰ লেতেৰা কাপোৰবোৰ ধুবলৈ তোমাক টাইমমতে ভাত বনাই খুৱাবলৈ তোমাৰ ঘৰ দুৱাৰ চাফা কৰিবলৈ তুমি খোৱা বাচনবোৰ ধুবলৈ সেইবোৰ কৰিবলৈকে মোক বিয়া কৰাই আনিছা তুমি যেনেকৈ কথাবোৰ কৈছা মই মানে এইখন ঘৰত কাম কৰা মানুহ তুমি মোক বিয়া কৰাই তোমাৰ ৱাইফ হিচাপে অনা নাই বন কৰা মানুহ হিচাপেহে আনিছা নহয় তুমি অকণমান ভুল বুজিছা মই আচলতে এইটো বুজাবলৈ কোৱা নাছিলোঁ তুমি ভুল বুজিছা হ'ব তোমাৰ কথা মই সকলো বুজিছোঁ তুমি আচলতে মনৰ ভিতৰৰ পৰা কি ভাবি আছা আজিহে প্ৰকাশ পাইছে সদায় সদায় এইবোৰ কাম কৰাক লৈ গালি শুনি থকাতকৈ মই এইখন ঘৰত নথকাই ভাল হ'ব মই আজি সেতিয়াই যামগৈ নাথাকোঁ আৰু এইখন ঘৰত সেনেকৈ কাজিয়া পেচাল লাগি লাগি থকাতকৈ মই নথকাই ভাল থাকা তুমিয়ে থাকা তোমাৰ ঘৰত অকলে অকলে তুমি লগতে আকৌ ভুল সিদ্ধান্ত এটা কেলৈ লৈ পেলাইছা তুমি ক'লৈ যাবা ক'ত থাকিবাগৈ মোৰ বাহিৰে এইখন ঘৰৰ বাহিৰে তোমাৰ আৰু ক'ত ঠিকনা আছে নালাগে মোক কাৰো ঠিকনা নালাগে মই য'তেই থাকোঁ ত'তেই থাকিম তুমি কি বুলি ভাবিছা মোৰ মা দেউতা নাথাকিল বুলি মোৰ কি ঠিকনা নাই নেকি তুমি তাৰমানে সেইটোৱে সুবিধা ল'বলৈ বিচাৰিছা মোৰ মা দেউতা নাই মোৰ মামা মামীয়ে তোমাৰ লগত মোক বিয়া দিছে আৰু এতিয়া তুমি মানে সেইটোকে সুবিধা লৈ মোক যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিবলৈ বিচাৰিছা তুমি এইবোৰ কি কথা কৈ আছা হা মোক ভাতকেইটা বনাই দিওঁতে
ঘৰৰ কামখিনি কৰোঁতেই তোমাক মই কি সুবিধা ল'বলৈ গ'লোঁ? যোৱা, তোমাৰ যলৈকে যাবলৈ মন গৈছে যোৱা, গুচি যোৱা তুমি। অন্ততঃ ঘৰখনত অকণমান শান্তি পৰিৱেশ এটা থাকিব। তুমি থাকিলে কেৱল কাজিয়াহে হৈ থাকে মোৰ লগত। ৰাতিপুৱাই পুৱাই মূৰটো খাবলৈ আহিছে। যামেই আকৌ। মই নাযাম বুলি ভাবিছা নেকি? তুমি চাই থাকিবা, তুমি অফিচৰ পৰা ঘূৰি আহি মোক এইখন ঘৰত নোপোৱা। নাখাওঁ, আজিৰ পৰা মই ঘৰত ভাতেই নাখাওঁ। কাণত ধৰিছোঁ, ঘৰত যদি ভাতকেইটাৰ কাৰণে এনেকৈ সদায় কাজিয়া কৰিব লগা হয় তেনেহ'লে মই ভাত খোৱাতকৈ নোখোৱাই ভাল। আজিৰ পৰা কোন কাম কৰা মানুহে ভাত ৰান্ধি দিয়েহি ময়ো চাম। মইতো নায়েই, মই এতিয়াই যামগৈ। আৰে যোৱা ন, মই কিবা তোমাক ধৰি আছোঁ নেকি? হেৰি শুনিছেনে? কাইলৈ জোঁৱাইহঁতৰ ঘৰলৈ এপাক যাবচোন। মানে ছোৱালীজনীৰ সৈতে নতুনকৈ বিয়া ঠিক হৈছে। এতিয়া অকণমান টোপোলা টোপলি অনা নিয়া কৰিলে ভাল হয়। তেতিয়াহে আকৌ বিয়নীহঁতে আমাৰ ছোৱালীজনীক গুৰুত্ব দিব। আৰু এতিয়াৰ পৰা যদি আমি বিয়হঁতৰ ঘৰলৈ টোপোলা টোপলি অনা নিয়া কৰি থাকোঁ তেতিয়াহ'লে বিয়াৰ পাছত আমাৰ ছোৱালীজনীক সেইখন ঘৰত মান সন্মান বাঢ়িব, তাই অকণমান ৱেইট থাকিব। মই আকৌ সেইবোৰ কথা ইমান বুজিয়ে নাপাওঁ নহয়। দিবা তেনেহ'লে, কি বান্ধি দিয়া দিবা, মই গৈ দি থৈ আহিমগৈ। পিঠা পনা কেইটামান বনাই দিব লাগিব বুজিছে। সেইখন ঘৰত আকৌ ডাঙৰ বোৱাৰী এজনী আছে নহয়, সেইজনী আকৌ যিহে ষ্টাইল পিঠা পনা বনাই চাগে বিয়নীক নোখোৱাই। আমাৰ ঘৰৰ পৰা নিয়া যদি পিঠা পনা কেইটামান বিয়নীয়ে খাই থাকিবলৈ পায় তেতিয়া বিয়নীয়ে আমাৰ ছোৱালীজনীৰ ফালে সদায় হৈ ভয় দিব। বাহ, তুমি দেখোন বহুত কথাই জানা। জানিব লাগিব আকৌ, ছোৱালী মানুহ জন্ম দিছোঁ। অকণমান যদি টেকনিক নহওঁ তেনেহ'লে কেনেকৈ হ'ব? মামা, মামী। নিধি তই? মামা, মই। কি হৈছে নিধি? তই এনেকৈ অকলে অকলে বেগ লৈ আহিলি যে? জোঁৱাই ক'ত? নাই মামী, তেওঁ অহা নাই। মই একেবাৰে গুচি আহিছোঁ। সেইখন ঘৰত নাথাকোঁ আৰু। কি? এইবোৰ তই কি কথা কৈছ? তোৰ লগত এনেকুৱা কি কৰিলে তেওঁলোকে? তই সেইখন ঘৰ একেবাৰে এৰি থৈ আহিছ যে? নোৱাৰোঁ মামী, মই সেইখন ঘৰত এনেকৈ সদায় সদায় কাজিয়া পেচাল কৰি চলিব নোৱাৰোঁ। মই সেইকাৰণে গুচি আহিছোঁ। দেখকে মোৰ ছোৱালী এজনী আছে। তোক মই ইমান দিনে পালি পুহি এতিয়া বিয়া দিছোঁ। মোৰ ছোৱালীজনীক বিয়া দিব লাগে, সেইকাৰণে মই বাটটো মুকলি কৰি তোক আগতীয়াকৈ বিয়া দি লৈছোঁ। আৰু তোৰ লগত একো মই অন্যায়ো কৰা নাই। এটাই ল'ৰা, এজনীয়ে শাহু, 3টা মানুহ ঘৰখনত, সকলো আছে, চাকৰিও কৰে। তই কাৰ লগত কাজিয়া কৰি ঘৰ এৰি আহিছ হা? শাহুৰে লগত নে গিয়েৰৰ লগত? সেইখন ঘৰত কাজিয়া লাগিব লগা মানুহ কোন আছে? কোন হ'ব মামী? এওঁৰ লগতে লাগি আহিছোঁ। চি 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 চি, তই অকণো লাজ নাপাওঁ হা? মদ ভাং বি চিগাৰেট একো নাখায়, ইমান ভাল জোঁৱাইটো পায়ো তই মিলিব নোৱাৰিলি? তই এতিয়া ওলা, এইখন ঘৰৰ পৰা তই এতিয়া ওলা বুলি কৈছোঁ। তোক মই এইখন ঘৰত ৰখাই মোৰ ছোৱালীজনী বিয়াখন ভাগিব নিবিচাৰোঁ। মোৰ ছোৱালীজনীৰ কাৰণে ইমান ধুনীয়া ল'ৰা এটা ঠিক কৰিছোঁ। মোৰ ছোৱালীজনী যদি বিয়াখন ভাগি যায় তেতিয়া কি হ'ব? তোৰ এনেকৈ বদনাম এটা ওলোৱাৰ পাছত তাইক কোনে বিয়া পাতিব? মোৰ ছোৱালীজনী বিয়া ঠিক হৈ থকা ঘৰখনত জা জুৱলি সকলো আছে, আৰু তোৰ ঘৰখনত কোনো নাই। তই অকলেই বোৱাৰী, তই তেনেকৈ মিলিব নোৱাৰিলি। মানে ভাবিছ তোৰ মাৰে বাপেৰে ঢুকোৱাৰ পাছত তোক যেনেকৈ মই ডাঙৰ দীঘল কৰিলোঁ এতিয়াও মই তোক তেনেকৈ ৰাখিম। সেইটো যদি ভাবিছ তেনেহ'লে ভুল ভাবিছ। তই ওলা, এতিয়াই ওলা। ভালত আহিলে তোক মই ৰাখিম, 2 দিন নালাগে 3 দিন ৰাখিম, কিন্তু এনেকৈ তই বদনাম কৰি আহিলে মই তোক এদিনো নাৰাখোঁ। হেৰা, ৰ'বাচোন, ছোৱালীজনীয়ে কিবা এটা দুখ পাই গুচি আহিছে আমাৰ ওচৰলৈ। তাই কি হৈছে আমি সোধোঁ, তাইক বুজাওঁ। তুমি অকণমান ধৈৰ্য ধৰাচোন। কেলেই ইমান খং কৰিছা? খং নকৰি কি কৰিব লাগে? ইমান কষ্ট কৰি সেই সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ, এতিয়া বিয়া দিছোঁ, তাকো ইমান ধুনীয়া মানুহ এঘৰ চাই বিয়া দিছোঁ, তাতো তাই মিলিব নোৱাৰি গুচি আহিছে। এই খং নকৰি কি কৰিব লাগে? ধূপ ধূনা লৈ তাইক মই আদৰি ঘৰলৈ লৈ আহিব লাগে। ৰ'বা, তুমি অকণমান ধৈৰ্য ধৰাচোন। নিধি মাজনী, যা, তই ভিতৰলৈ যাচোন। কিন্তু মামা, মামীয়ে একো নকয়, যা। মই ক'লোঁ নহয় মামীয়েৰক, তই ভিতৰলৈ যা। নিধি মাজনী, চাহ তাহ খালিনে? মামা, খালোঁ। কোনে দিলে? মামীয়েৰে দিলেনে? মামীয়ে বনাইছে আৰু ভণ্টি আহি মোক দিছে। মামী মোৰ ওপৰত বহুত খং উঠি আছে যেন পাওঁ। তেওঁ তোৰ ওপৰত বহুত খং উঠি আছে। বাৰু এতিয়া কচোন, তহঁতেনো এনেকুৱা কি লাগিলি? তই এনেকৈ কেলে গুচি আহিব লগা হ'ল? নোৱাৰোঁ মামা, মই সেইটো মানুহৰ লগত এনেকৈ থাকিব নোৱাৰোঁ। অনাপত কেৱল কাজিয়া আৰু কাজিয়া। গিৰিয়েক ঘৈণীয়েকৰ মাজত সৰু সুৰা কাজিয়া পেচাল থাকেই আৰু সেইটোতে এনেকৈ ঘৰ এৰি আহিব লাগেনে? মামা, তুমি নাজানা নহয় সেই মানুহজন কেনেকুৱা? ৰাতিপুৱাৰ পৰা ৰাতি খোৱালৈকে মোক কেৱল কামতে লগাই থাকে। আৰু বুঢ়ীজনী একো এখন কামেই নকৰে। ইটো কৰ সিটো কৰ, ইটো কামৰ ওপৰতে আকৌ সিটো কাম কৰিব লাগিব। তাৰপাছত যদি কিবা এটা কামত অকণমান দেৰি হ'ল সেনেকুৱা কথা শুনাই, যেনেকৈ কয় যেন মই সেইখন ঘৰৰ বোৱাৰী নহয়, কাম কৰা মানুহে ৰাখিছে। তাৰমানে তই কাম বনক লৈ কাজিয়া কৰি আহিছ। ঘৰখনৰ কাম বনবোৰতো কৰিবই লাগিব। তই যদি এতিয়া সেইখন ঘৰলৈ উভতি নাযাওঁ তেনেহ'লে ইয়াতে থাকিম বুলি ভাবিছ? মামা, মই ইয়াতে থাকিম। মই সিদ্ধান্ত লৈ পেলাইছোঁ, তেতিয়াৰ পৰা মই ইয়াতে থাকিম। যেতিয়া মই ইয়াত থাকিম সেইখন ঘৰৰ কাম বনবোৰ তেনেকৈ থাকিব নহয়, কোনেও কৰি নিদিব। তেতিয়া সিহঁতে ভালদৰে বুজি পাব মোৰ মূল্য।
অকলে অকলে গোটেই ঘৰটো চম্ভালা, পাকঘৰৰ কামৰ পৰা বাহিৰৰ কামলৈ সকলো কৰা কিমান কষ্ট সিহঁতে তেতিয়াহে বুজি পাব। তই নোযোৱা আগত দেখোন তেওঁলোকে তেওঁলোকৰ কাম কৰিয়েই আছিল। এতিয়া তই যোৱাৰ কাৰণেহে সকলো দায়িত্ব তোৰ ওপৰত এৰি দিছে। বাৰু ঠিক আছে, তই যদি যাবলৈ বিচৰা নাই তেনেহ'লে নালাগে যাব। তোক মই ডিভ'ৰ্চটো দিয়াই দিম, তাৰপাছত আকৌ বেলেগ এটা ল'ৰা চাই তোক মই বিয়া দি দিম। তই মোক মুঠতে এটা গেৰাণ্টি দিব লাগিব, তোক মই যে দ্বিতীয় বিবাহ কৰাই দিম, তোৰ সেই দ্বিতীয় স্বামীজনৰ লগত তই কেতিয়াও কাজিয়া পেচাল নকৰোঁ বুলি ক'ব লাগিব। এইবোৰ তুমি কি কৈছা মামা? দ্বিতীয় বিবাহ আৰু দ্বিতীয় বিবাহ হোৱা স্বামীৰ লগত কাজিয়া পেচাল নহয় বুলি মই কেনেকৈ গেৰাণ্টি দিওঁ? তই যদি দ্বিতীয় বিবাহ হোৱা স্বামীৰ সৈতে কাজিয়া পেচাল নকৰোঁ বুলি গেৰাণ্টি নিদিয়, তেনেহ'লে তই জোঁৱাইৰ ওচৰলৈ উভতি যাব লাগিব। তোক মই এনেকৈ ৰাখিব নোৱাৰিম। আৰু জোঁৱাই যি কয় তই সকলো কথা মানি ল'ব লাগিব, জোঁৱাইৰ মতে চলিব লাগিব। জোঁৱাই কাৰ কাৰণে বাহিৰত কাম কৰিবলৈ যায়? তহঁতৰ কাৰণে নহয় জানো? ঘৰখনৰ কাৰণে নহয় জানো? তই ঘৰৰ কাম বনখিনি চম্ভাল আৰু জোঁৱাই বাহিৰৰ পৰা পইচা পাতি ঘটি লৈ আহে। দুয়োটাইতো সমান সমান কষ্ট। তই যদি তোৰ দায়িত্বখিনি পালন কৰিব নোৱাৰ তেতিয়া কেনেকৈ হ'ব? আৰু আমি তোক এনেকৈ ইয়াত ৰাখিব নোৱাৰোঁ। মামীয়েতো তোক আজিয়ে ঘৰৰ পৰা খেদাবলৈ কৈ আছে, আৰু মোৰো সেই একেটাই কথা। তই যা, গৈ যা। মামা, তুমি জানানে তেওঁ মোৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে? তেওঁৰ মতে মই ৰাতিপুৱা গোটেই ঘৰ দুৱাৰ কাম বনবোৰ এৰি তেওঁক ভাত এদুমান বনাই দিব লাগে। তেওঁ বাহিৰা বস্তু খাব নোৱাৰে, কেৱল ভাতকেইটাই খায়। আৰু ভাত একাহি খাই লৈ তেওঁ অফিচলৈ যাব, তাৰ পাছত মই বাহি বন কৰিব লাগে। এতিয়া তুমিয়ে কোৱাচোন, মই শুই উঠি ঘৰৰ বাহি বনবোৰ নকৰাকৈ তেওঁক মই ভাত এদম কেনেকৈ বনাই খুৱাওঁ? মই তেওঁৰ ঘৈণীয়েকহে, তেওঁ মোক দৰমহা দি ৰখা বন কৰা মানুহ নহয় নহয়। তেওঁ যি কয় যেনেকৈ কয় মই তেনেকৈ কৰিবলৈ। বাৰু নিধি, তই মোক এটা কথা কচোন, মামীয়েৰে আৰু মোৰোতো কাজিয়া পেচাল হয়। তইতো দেখিছই, তোৰ মা দেউতাই ঢুকোৱাৰ পাছত তোক মই পালিবলৈ লৈ অহাৰ পাছত মামীয়েৰৰ সৈতে মোৰ কিমান ডাঙৰ ডাঙৰ কাজিয়া পেচাল হৈছে। সিমান ডাঙৰ ডাঙৰ কাজিয়া পেচাল হোৱাৰ পাছতো মামীয়েৰক কেতিয়াবা ঘৰ এৰি যোৱা দেখিছনে? কেতিয়াবা তেওঁ মোৰ লগত কাজিয়া কৰি এইখন ঘৰ এৰি যোৱা দেখিছনে? বা মামীয়েৰে এইখন কাম নকৰোঁ বুলি কেতিয়াবা ঘৰলৈ গুচি যোৱা দেখিছ? তেওঁতো সকলো কাম কৰি থাকে। তোক অকণমান গালি পাৰে, অকণমান বেয়া চকুৰে চায়, মই সেইটো কথা মিছা বুলি নকওঁ। কিন্তু তথাপিও আমাৰ মাজত বহুত কাজিয়া পেচালেই হয়। তেওঁতো কোনোদিন ঘৰ এৰি যোৱা নাই। তই থাকোঁতে যেনিবা মামীয়েৰক অকণমান কাম বনত সহায় কৰি দিছিলি, আৰু এতিয়া তই গুচি যোৱাৰ পাছত আমাৰ এইটো একো কামেই নকৰে, সকলোতো মামীয়েৰে কৰিব লগা হয়। মামীয়েৰৰ জানো কষ্ট নহয়? মইতো চাকৰি বাকৰিও নকৰোঁ এগালমান টকা আনি দিবলৈ। মামীয়েৰে দেখোন পথাৰে ঘৰে সকলো কাম কৰি থাকে, তথাপিতো মোৰ লগত কাজিয়া পেচাল নকৰে। কাম বনৰ কাৰণে ঘৰ এৰি যাম বুলিও নকয়। আমাৰ সংসাৰখন যেতিয়া আৰু নিজৰ সংসাৰখন চলাই নিয়া দায়িত্ব দুয়োজনৰে, সমানে কাম কৰিব লাগিব। কাম কোনে নকৰে? সকলোৱে কৰে। আৰু জোঁৱাইৰ কথা কৈছোঁ, মদ নাখায়, বিড়ি নাখায়, ভাং চিগাৰেট একোৱেই নাখায়, আনকি তামোল অকণমানো নাখায়। সেই মানুহজনে ভাতকেইটাতো সময়মতে বিচাৰিবই ন। যদি ভাতকেইটাই পেটটো ভৰি থাকে তেতিয়া ইটো খাওঁ সিটো খাওঁ নালাগে। আৰু তেওঁ যেতিয়া পেটটো খালী হৈ থাকিব, ইটো খাওঁ সিটো খাওঁ ক'ব, তেতিয়া বাহিৰা বস্তু খাবলৈ ল'ব, তেতিয়া মানুহটো বেয়া হৈ যাব। তই কি সেইটোৱে বিচাৰ নেকি? অফিচলৈ গৈ আকৌ অফিচৰ পৰা গালি খায়, অফিচত গোটেই দিনটো কাম বন কৰি থাকে, ঘৰৰ পৰা ভাতকেইটা পেট ভৰাই খাই গ'লে ভাল পায়, সেইকাৰণেহে তোক কয়। তাৰ বাহিৰেতো তোক কোনো কাৰণতে গালি নাপাৰে। আচলতে মই বুজি পাইছোঁ তহঁত দুয়োটাৰ মাজত কিয় কাজিয়া পেচাল হৈ থাকে। জোঁৱাই তোক বুজি নাপায় আৰু তই জোঁৱাইক বুজি নাপাওঁ। দুয়োটা মানে বুজাবুজিৰ মাজত অকণমান খেলি মেলি, ভুল বুজাবুজি আছে, সেইকাৰণে তহঁতৰ ইমান কাজিয়া পেচাল। আপুনি ঠিকেই কৈছে, ইটোৱে সিটোক একদম বুজি নাপায়। আৰে তই মাইকী মানুহ, তই অকণমান ঠাণ্ডা হৈ জোঁৱাই কি কৈছে অকণমান শুনচোন। তেওঁ কি কৈছে, কি কৰিবলৈ কৈছে, তই তেনেকৈ কৰচোন। তাৰ পাছত চা, জোঁৱাই যদি তোক তাৰ পাছতো গালি পাৰে তেতিয়া কবি আমাৰ আগত। নিজৰ মানুহজনক নিজে বুজিবলৈ চেষ্টা কৰিব লাগিব। তেওঁৰ লতি লক্ষণ কাম বনবোৰৰ পৰাই তেওঁক বুজি পোৱা যায়, তেওঁ কেনেকুৱা মানুহ, তেওঁ কি বিচাৰিছে। তেওঁ বিচৰা মতে তই কৰিলে ঘৰখনতো কাজিয়া পেচালো নহয়, অশান্তিও নহয়। হয় দিয়া, তোমালোকে ঠিকেই কৈছা। মই আচলতে তেওঁক বুজিবলৈকে চেষ্টা কৰা নাছিলোঁ, মই কেৱল নিজৰটোহে বুজিছিলোঁ। আচলতে ক'বলৈ গ'লে যেতিয়াৰ পৰা তেওঁ মোক বিয়া কৰাই লৈ গৈছে তেতিয়াৰ পৰা তেওঁ মোক একো বস্তুৱে অভাৱ হ'বলৈ দিয়া নাই। সকলো বস্তু সময়তকৈ আগতে যোগাৰ কৰি দিয়ে। কিন্তু মই বেলেগ কামত লাগি থাকোঁতে তেওঁৰ ভাতকেইটা মই সদায় দেৰি কৰোঁ। তেওঁ সকলো কামেই মই দেৰি কৰি পেলাওঁ। আচলতে মই বুজিব লাগিছিল, তেওঁ যেতিয়া মোক একো অভাৱত ৰখা নাই তেনেহ'লে ময়ো তেওঁক অভাৱ দিব নালাগে। তেওঁকো মই সকলো বস্তু সময়তকৈ আগতেই দিব লাগে। তেওঁ মোক সদায় বুজিবলৈ চেষ্টা কৰিছিল, আৰু মই নোকোৱা বস্তুটো তেওঁ মোক আনি দিছিল। তাৰমানে তেওঁ মোৰ প্ৰতি গুৰুত্ব আছে, মোৰ কি অভাৱ হৈছে তেওঁ সেইবোৰ লক্ষ্য ৰাখে। কিন্তু মইহে তেওঁক বুজিবলৈ চেষ্টা নকৰিলোঁ, মই কেৱল নিজৰটোহে চিন্তা কৰিছিলোঁ। চা নিধি, খঙত একো সিদ্ধান্তই ল'ব নাপায়। খঙত লোৱা সিদ্ধান্ত সদায় ভুল হয়। যেতিয়া বস্তুবোৰ নাইকিয়া হৈ যায় নহয়, তেতিয়াহে সেই বস্তুটোৰ অভাৱ অনুভৱ হয়, আৰু সেই বস্তুটো কেতিয়াও ঘূৰাই পোৱা নাযায়, কেৱল পস্তাব লগাহে হয়। সেইকাৰণে তোকো কৈছোঁ, সময় থাকোঁতে জোঁৱাইৰ ওচৰলৈ যা, জোঁৱাইক বুজিবলৈ চেষ্টা কৰ। জোঁৱাইৰ ঘৰখন নিজৰ ঘৰ কৰি ল। সেইখন ঘৰ এতিয়া মেইন মানুহ তই,
তোৰ শাহুৱেৰে নহয়, বুঢ়ী মানুহ, আজি আছে কাইলৈ নাই। ঘৰখনতো তই চম্ভালি ল'ব লাগিব। ঘৰখনৰ গোটেই কাম বনবোৰতো তই কৰিব লাগিব, সকলো তই মেইনটেইন কৰিব লাগিব। থেংক ইউ মামা, থেংক ইউ মামী। তোমালোকে মোক এইখিনি জ্ঞান দিয়াৰ বাবে। মোৰ জন্ম দিয়া মা দেউতা ঢুকাল কি হ'ল? আচলতে ক'বলৈ গ'লে তোমালোকে মোৰ আচল মা দেউতা। তোমালোকে যদি আজি মোক এইখিনি জ্ঞান নিদিয়া হয়, এইখিনি নুবুজোৱা হয়, মোৰ সংসাৰখন কেতিয়াবাই ভাগি ছিগি নষ্ট হৈ গ'ল হয়। মোৰ সংসাৰখন মই কেতিয়াও ঘূৰাই নাপালোঁ হয়। মানুহজনক মই কৈ থৈ আহিছিলোঁ অফিচৰ পৰা আহি মোক ঘৰত দেখা নাপায়, মই গুচি আহিম বুলি। তেওঁ চাগে এতিয়া অফিচৰ পৰা আহি পালে, মোক ঘৰত নেদেখিলে তেওঁ মনত বৰ দুখ পাব। মই যাওঁগৈ দিয়া মামা, মই এতিয়াই যাওঁগৈ। যা নিধি, তোক মই আকৌ কৈছোঁ, তই ভালত আহিলে তোক মই ৰাখিম, কিন্তু এনেকৈ কাজিয়া পেচাল কৰি আহিলে তোক মই কেতিয়াও নাৰাখোঁ। সেইটো বদনাম আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, কাৰণ তোক আমি ভাল সংস্কাৰত ডাঙৰ দীঘল কৰিছোঁ। তই সেই সংস্কাৰৰ মান ৰাখিব লাগিব। মামী, মই আৰু কাজিয়া পেচাল কৰি কেতিয়াও নাহোঁ ঘৰৰ পৰা। ধেত তেৰিকা, সেনেকুৱা এটা দিন জীৱনলৈ আহিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাইক মই ইমান সুখত ৰাখিছিলোঁ, একো এটা অভাৱ হ'বলৈ দিয়া নাছিলোঁ। তাই ঘৰৰ কাম বনখিনি কৰোঁতে ইমান কষ্ট হয়নে? মই ভাতকেইটাহে সময়মতে বিচাৰোঁ, আৰুনো কি গালি পাৰোঁ? সেইটো কথাতে তাই মোক এৰি থৈ গুচি গ'ল। নালাগে, তাই যদি মোক এৰি থাকিব পাৰে তেনেহ'লে থাকক, মই থাকিম আৰু আগৰ দৰে। কি হ'ল? অকলে অকলে কি ভাবি আছা? অঁ, তুমি ক'ত আছিলা? তুমি নগ'লা নেকি? তুমি দেখোন তেতিয়া বহুত কথা কৈছিলা, মই অমুক কৰিম তমুক কৰিম, নাথাকোঁ, গুচি যাম, অফিচৰ পৰা আহি মোক নেদেখা। কি হ'ল? সেইবোৰ নকৰিলা নেকি? তুমি ক'লৈকো নগ'লা? ঘৰখনৰ কাম বনবোৰ যেনেকৈ মোৰ, তেনেকৈ ঘৰখনো মোৰ। মোৰ ঘৰ হয়, মোৰ যাবলৈ মন গ'লে যাম আৰু মন নগ'লে নাযাওঁ। মোৰ যাবলৈ মন যোৱা নাছিল, মই নগ'লোঁ। অঁ, তোমাৰ দেখোন আজি বহুত সোনকালে মনত পৰিল এইখন তোমাৰ ঘৰ বুলি। এইখন তোমাৰ ঘৰ বুলি বহুত যদি আগতেই মনত পৰা হয়, আমাৰ এনেকৈ কাজিয়া পেচালেই নহ'ল হয়। কি? তাৰমানে সকলো মোৰেই ভুল? বাৰু মানি লৈছোঁ, অকণমান মোৰ ভুল আছিল বাৰু, চৰি তাৰ কাৰণে। আৰু মোৰো ভুল নথকা নহয়, মোৰো অকণমান ভুল আছে, কাৰণ ময়ো তোমাক জোখতকৈ অকণমান বেছিকৈ কৈ পেলালোঁ চাগে, চৰি। ঠিক আছে বাৰু, একো কথা নাই। পিছে আজি মই তোমাৰ কাৰণে বহুত ভাল বস্তু এটা ৰান্ধিছিলোঁ, মানে তোমাৰ ফেভাৰেট। খাবানে নোখোৱা? খোৱা যদি আনোগৈনে? ভোকটো কিন্তু বহুত লাগি আছে, ৰাতিপুৱাৰ পৰা একো এটা খোৱাই নাই নহয়। যদি তুমি দিবলৈ বেয়া নোপোৱা আনাগৈ, মইতো খামেই ন। ঠিক আছে, ডাইনিং টেবুললৈ আহা, মই বাঢ়োগৈ আৰু তুমি হাত ভৰিখিনি ধুই আহা। ৰ'বাচোন, থেংক ইউ ছ' মাছ, তুমি মোক বুজি পোৱাৰ বাবে। হ'ব, আহা এতিয়া। পেটে চাগে তোক খাওঁ মুখ খাওঁ কৈ আছে। আগতীয়াকৈ কিবা এটা খাই লোৱাহি, তাৰপাছত বহি বহুত কথা পাতিম। অঁ ব'লা, বহুত ভোক লাগিছে পাই।